স্বাগতম জনাইছো সকলোকে আজিৰ প্ৰভাতী সংবাদলৈ। আজি 4 নৱেম্বৰ মঙ্গলবাৰ। আজি আহাচোন পুৱাতেই কিছুমান ৰাষ্ট্ৰীয় ৰাজনৈতিক সংবাদৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথম সংবাদটো আহিছে IS আৰু ঐতিহাসিক অভিযান, অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO শ্ৰীকোটাৰ পৰা LV-M3 M5 ৰকেটৰ জৰিয়তে CMS-03 নামৰ ভাৰতৰ আটাইতকৈ ডাঙৰ যোগাযোগ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰিছে। এইটো ভাল খবৰ। আৰু এই উপগ্ৰহে কি কৰিব? ভাৰতৰ যিটো সামুদ্ৰিক যোগাযোগ সেৱা তাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাব। দ্বিতীয় এটা খবৰ আছে আমাৰ হাতত যে অনিল আম্বানীৰ সম্পত্তি জব্দ। ভাৰতৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেট ED চমুকৈ EDয়ে কি কৈছে? য়েছ বেংক ঋণ কেলেংকাৰীৰ সৈতে জড়িত ৰিলায়েন্সৰ অনিল আম্বানী গ্ৰুপৰ 350.87 মিলিয়ন ডলাৰ মূল্যৰ সম্পত্তি অস্থায়ীভাৱে জব্দ কৰিছে। আমাৰ 3 নম্বৰ সংবাদটো দিল্লীৰ বায়ু প্ৰদূষণ বৃদ্ধি পোৱা সংক্ৰান্তত আছে। দিল্লী NCR অঞ্চলৰ বায়ু গুণমান অতি বেয়া হৈছে। ভেৰি প'ৰ। 39টা মনিটৰিং কেন্দ্ৰৰ মাজত 14টাত বায়ু গুণমান অতি বেয়া বুলি কোৱা গৈছে। ঠিক তেনেকে তামিলনাডুৰ এটা অতি জঘন্য কাণ্ড হৈছে গণধৰ্ষণ। এক কলেজ ছাত্ৰীৰ ওপৰত গণধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত 3জন সন্দেহজনক আৰক্ষীয়ে লোকক গুলি কৰি আটক কৰিছে। এনেকুৱা হ'ব নালাগে, কিন্তু হৈছে। আন্তৰ্জাতিক কিছুমান আমাৰ সংবাদ আছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিউয়ৰ্ক চহৰৰ চৰকাৰী যিটো তহবিল বন্ধ কৰাৰ হুমকি দিছে যদি ডেমক্ৰেটিক প্ৰাৰ্থী জোহান মামদানি মেয়ৰ পদত নিৰ্বাচিত হয়। গতিকে ট্ৰাম্পে এইটো ব্লেকমেইলিং কৰিছে, কাৰণ ট্ৰাম্পে কাক সমৰ্থন কৰিছে? এণ্ড্ৰু কুওমোক সমৰ্থন জনাইছে। ঠিক তেনেকে উত্তৰ কোৰিয়াৰ এটা সংবাদ আছে, তাৰ ৰাজ্য প্ৰধানজনৰ মৃত্যু হৈছে। উত্তৰ কোৰিয়াৰ প্ৰাক্তন ৰাজনৈতিক মুখপাত্ৰ কিম ইয়ং নামৰ 97 বছৰত মৃত্যুবৰণ ঘটিছে মুখপাত্ৰজনৰ। তেওঁৰ মৃত্যুত দেশখনত গভীৰ শোকৰ চাপ পৰিছে। আন এটা খবৰ আহিছে, আফগানিস্তানত ভয়ংকৰ ভূমিকম্প 6.3 এই মাত্ৰাৰ ভূমিকম্প সংঘটিত হৈছে। ভাৰতে গভীৰ সমবেদনা জনাইছে আৰু সহায়ৰো আশ্বাস দিছে। ঠিক তেনেকে ইজৰাইলৰ সেনা কৰ্তৃত্বত কেলেংকাৰী হোৱাৰ কথা আহিছে। তাৰ শীৰ্ষ সেনা আইন উপদেষ্টা ইথাক তোমাৰ জেৰখালমিক বন্দী নিৰ্যাতনৰ ভিডিঅ' ফাঁচ হৈ যোৱাৰ ঘটনাত গ্ৰেপ্তাৰ কৰা হৈছে। অৰ্থনৈতিক খণ্ডত গুৰুত্বপূৰ্ণ কথা যে GST সংগ্ৰহ অক্টোবৰ মাহত ভাৰতৰ 4.6% বৃদ্ধি পাইছে। এটা ব্যৱসায় বাণিজ্য ইলন মাস্কৰ বেতন পৰিকল্পনাক লৈ শ্বেয়াৰ হোল্ডাৰ ভোটৰ ফলত টেছলাৰ নিয়ন্ত্ৰণৰ ওপৰত সংকটে দেখা দিছে। ক্ৰীড়া সংবাদত আমি ইতিমধ্যে গম পাইছেই, ভাৰতীয় মহিলাৰ বিশ্বকাপ জয় কৰিছে। ভাৰতীয় মহিলাৰ ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ODI বিশ্বকাপ দখল কৰিলে।
ফলত ৰাজ্য চৰকাৰসমূহে আৰু BCCI খেলুৱৈসকলক ধন বৃদ্ধি বঁটা ঘোষণা কৰিছে। আমাৰ বাতৰিৰ খেলৰ আন এটা গুৰুত্বপূৰ্ণ আছে টেনিছ চিনাৰ নম্বৰ 1 ইটালীৰ জানিক চিনাৰে পেৰিছ মাষ্টাৰ্ছ ফাইনেলত অগাৰ আলিছিমক পৰাজিত কৰিছে, পুনৰ বিশ্বৰ 1 নম্বৰ স্থান উদ্ধাৰ কৰিছে। পুৰুষ T20 ক্ৰীড়াত ভাৰতেও জয়লাভ কৰিছে, বিশেষকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন খেলত। চিৰিজটো 1-1 সমান ব্যৱধানত সমতা স্থাপন কৰিছে। গতিকে আজিৰ আমাৰ পুৱাৰ বাতৰিৰ শিৰোনাম এইখিনি আছিলে। আশা কৰিছোঁ সকলোৱে সংক্ষেপতে পুৱাই বাতৰিখিনি চাই উপকৃত হ'ব। গতিকে মোৰ এই চেনেলটো, মোৰ পেজখন আপোনালোকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব। ধন্যবাদ।